গানেই গান নিজানৰ গান যতীন বৰাৰ এখন সেয়া খুব জনপ্ৰিয় অসমীয়া চিনেমা নামটো কি তো নামটোই হ'ল নিজানৰ গান তো ভাই লোক এই চিনেমাখন হয়তো বহুতে চোৱাই নাই তো আমি এটা এনেকুৱা ভিডিঅ' মানে কি ভিডিঅ'টোৰ শেষত এনেও সকলোবোৰ কথা আলোচনা কৰিম মানে আপোনাৰ এই চিনেমাখনৰ কোনে লিখিছিল ৰাইটাৰ কোন হয় তাৰপিছত মানে কি ডাইৰেক্টৰ কোন তাৰপিছত মানে কি টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে চ' উই উইল ডিছকাছ এভৰিথিং ইন দিছ ভিডিঅ' ঠিক আছে সকলোবোৰ কথা আলোচনা কৰিম এটা এণ্ড অফ দ্য ভিডিঅ'টোৰ শেষত মানে পাঠ কিন্তু বুলি কথা এটা আছে ভাই লওক তো হয়তো বহুতে যিহেতু মানে কি এই চিনেমাখন বহুতে চোৱাই নাই তো চাই লওক এই চিনেমাখনৰ মানে কিছু মুহূৰ্ত কিছু মুহূৰ্ত দ্য ট্ৰেইলাৰ অফ দ্য মুভি এয়া নিজানৰ গান তো চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি নিজানৰ গান মোৰ গান মোৰ সুৰতকৈ মই কাকো বেছি আপোন বুলি ভাবিব নোৱাৰো নিজকে অকলশৰীয়া বুলি কিয় ভাবিছে আপুনি আমি আছো নহয় ৰাগিনী তুমি জানো এনেকুৱা এজন মানুহৰ লগত সুখী হ'ব পাৰিবা যাৰ একমাত্ৰ এছেট হৈছে তেওঁৰ কণ্ঠস্বৰ মোৰ আগত এইবোৰ লেভেল দেখুৱাই লাভ নাই কৈ দিবা বিদ্যুৎ হাজৰিকাৰ প্ৰগ্ৰাম কেতিয়াও কেনচেল নহয় ৰেকৰ্ডিং হ'বই লাগিলে নতুন কাৰোবাক আনি মাইকৰ আগত খাৰা কৰি দিম দিনটো অনাই বনাই ঘূৰি ফুৰি এটা সময়ত নামনি মই ট্ৰেইন এখন বহি দিলোঁ ভাই লওক ট্ৰেইলাৰ চোৱা হৈ গ'ল এইটোৱে আছিলে মানে কি নিজানৰ গান নামৰ চিনেমাখনৰ এটা ছটা মোটা ট্ৰেইলাৰ মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি কি বুলি কয় নিজানৰ গান তো যি কি নহওক বলকেইটা চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ মানে এই চিনেমাখনৰ ডাইৰেক্টৰ কোন হয় তাৰপিছত ৰিলিজ কেতিয়া হৈছিল তাৰপিছত ৰাইটাৰ কোন চ' এভৰিথিং তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি নিজানৰ গান বলক চাই লওক তো এই চিনেমাখনৰ যদি আপুনি অভাৰভিউ চাই তো অভাৰভিউত লিখা আছে আপোনাৰ এ য়ং মেন এস্পায়াৰ্ছ টু মেক ইট বিগ ইন দ্য মিউজিক ইণ্ডাষ্ট্ৰী হি ফেচেছ আৰু কিবা কিবি অবষ্টিকেল হি ফেচেছ মেনি অবষ্টাকেলছ অন হিজ পথ টু ৰিয়েলাইজ হিজ ড্ৰিম অফ বিকামিং এন এষ্টাব্লিছ আৰ্টিষ্ট মানে কি চিম্পুল ভাষাত ক'বলৈ গ'লে মানে কি এই গায়কৰ কথা কৈছে আৰু গায়ক হ'বলৈ মানে আৰ্টিষ্ট হ'বলৈ আপুনি তাৰ জীৱনত বহুত ষ্ট্ৰাগল মানে বিভিন্ন ধৰণৰ আপোনাৰ মানে কি সেই ঘাট প্ৰতিঘাত পাৰ কৰি যাব লগা হৈছে চ' তাৰ ওপৰতে নিৰ্ভৰ কৰি বনোৱা হৈছে এই চিনেমাখন মানে নিজানৰ গান তো যি কি নহওক এইখিনি লিখা আছে আপুনি ভিডিঅ'টো প'জ কৰি নিজেও পঢ়ি ল'ব পাৰিব টেনশ্যন নাই ঠিক আছে তো যি কি নহওক এখন চিনেমাৰ যদি আপুনি সেই কিছু ডিটেইলছ বুলি ক'লে তো দেখিব এই চিনেমাখন আপোনাৰ ডিটেইলছ হ'ল মানে কি এইখন চিনেমা ৰিলিজ হৈছিল কেতিয়া এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2018 চনত আৰু আপোনাৰ ডাইৰেক্টৰ হ'ল মুনীন বৰুৱা ডাইৰেক্টৰ তাৰপিছত আপোনাৰ মুন্না আহমেদ মানে ডাইৰেক্টৰ দুজন মুনীন বৰুৱা আৰু মুন্না আহমেদ তাৰপিছত আপোনাৰ ৰানিং টাইম প্ৰডিউচাৰ আছে তাৰ আগতে প্ৰডিউচাৰ হ'ল আপোনাৰ হেইদাৰ আলম আজাদ মানে এইখন চিনেমাৰ প্ৰডিউচাৰ এণ্ড ৰানিং টাইম মানে চিনেমাখন কিমান দীঘল 2 ঘণ্টা 35 মিনিট 2 hour 35 minutes যি কি নহওক ভাই লওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনত কোনে কাষ্টিং কৰিছে এণ্ড কি নামেৰে কাষ্টিং কৰিছে 1 by 1 ইন ডিটেইলছত মানে এই চিনেমাখনত কোনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে সকলোবোৰ বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এয়া নিজানৰ গান তো এই চিনেমাখনৰ যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো টপ কাষ্টাৰ হ'ল এই চিনেমাখনৰ আপোনাৰ এইজনী দেখিছে আইমি বৰুৱা আৰু ইয়াকতো সকলোৱে চিনেই পায় আইমি বৰুৱা আৰু আইমি বৰুৱাই কাষ্টিং কৰিছে এইখন চিনেমাৰ কি নামেৰে ৰাগিনী ৰয় নামেৰে কাষ্টিং কৰিছে আইমি বৰুৱা এইখন চিনেমাত মানে তাৰপিছত আছে যতীন বৰা ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্টৰ যিয়ে কি নহওক যতীন বৰা তাৰপিছত মানে কি কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ ইমন
ইমন ৰাজবংশী ৰাজবংশী নহয় চৰি ইমন বেজবৰুৱা তাৰপিছত আছে আপোনাৰ অমৃতা গগৈ ই কাষ্টিং কৰিছে আপোনাৰ ময়ূৰী বেজবৰুৱা তাৰপিছত আছে আপোনাৰ অৰুণ নাথ বাইদাৱে অৰুণ নাথে কি নামেৰে কাষ্টিং কৰিছে ইয়াতে মেনশ্যন কৰা নাই বাৰু টেনশ্যন নাই ব্লক নেক্সট বুলি ক'লে আহিলে এইজন আছে আপোনাৰ বিক্ৰম ৰাজখোৱা আৰু বিক্ৰম ৰাজখোৱাই কি নামেৰে কাষ্টিং কৰিছে আপোনাৰ কৃষ্ণকান্ত বৰুৱা নামেৰে ঠিক আছে বিক্ৰম ৰাজখোৱা তাৰপিছত আছে আপোনাৰ অনন্যা পাঞ্চানী চৰি তো যিকি নহওক অলপমান খেলি মেলি হৈয়ে যায় তো যিকি নহওক ই কি নামেৰে কাষ্টিং কৰিছে বুলি ক'লে তো কি নামেৰে কাষ্টিং কৰিছে বুলি ক'লে আপুনি দেখিব ইয়াতে আপোনাৰ কি অনন্যা পাছানী কাষ্টিং কৰিছে আপোনাৰ নয়নী নামেৰে নয়নী এণ্ড লাষ্ট আছে অন্তিমজন মানে মিনু বনিয়া তো যিকি নহওক মিনু বনিয়া কি নামেৰে কাষ্টিং কৰিছে ইয়াতে লিখা নাই তো যিকি নহওক ভাই লওক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় সেয়া নিজানৰ গান কি বাকী আৰু কমনো কি ভাই লওক তো দেখিলে এভৰিথিং সেয়া মানে নিজানৰ গান তো যিকি নহওক ভাই লওক বাকী যোৱাৰ আগতে এটা কথা কৈ দিব কোনে এই চিনেমাখনত চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে লেট মি ন' ইউৰ অ'ন অপিনিয়ন ঠিক আছে তো যিকি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে চ' অভিয়াছলি সেই মানে যোৱাৰ আগতে এটা লাইক কৰি দিব টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो